ছুটি কৰিম সংস্কাৰৰ ওপৰতে কওঁ কপিল ঈশ্বৰে মাতৃ দেৱহূতিক দিয়া জ্ঞানৰ দ্বাৰা মানুহৰ জন্ম মৃত্যুৰ বিষয়ে কিছু আভাস দিব এইটো বহুত ডাঙৰ তত্ত্ব বাপৰে সংস্কাৰৰ ওপৰত শুনক তাৰপিছতে সামৰিব এহাল দম্পতি আছিল তেওঁলোকৰ কোনো সন্তান নাছিল মই অলপ আগত কৈছো যিটো বস্তু আমাৰ হাতত নাথাকে আমি তাক পাবৰ কাৰণে সদায় ইচ্ছা কৰোঁ নথকা বস্তুটোত সুখ আছে বুলি ভাবো একাৰণে তাৰ পিছত দৌৰি থাকো যিটো আছে তালে গুৰুত্ব নাই এই মানুহহালৰ সন্তান বিচাৰি হাবাথুৰি খাই ফুৰিছিল আৰু এনেকৈ ফুৰুতে এদিন তেওঁলোকৰ জীৱনলৈ এটা সন্তান আহিল জন্ম হ'ল ল'ৰা এটা ল'ৰাটোৰ প্ৰাৰব্ধ হয়তো অলপমান বেয়া আছিল সৰুৰে পৰা অসুস্থ হৈ থাকে জ্বৰ হয় খুব জ্বৰ টেম্পাৰেচাৰ বহুত বাঢ়ে ৰাতি ৰাতি মাক গৰাকীয়ে গৰম দিনত কোলাত লৈ থাকে খুৱাই দিলে কিজানি কষ্ট পাব সেইকাৰণে মাতৃসকলক পূজনীয় বুলি কয় কোনো আজিকালি মহিলা সমিতিৰ মিটিঙত আমি শুনিবলৈ পাওঁ তেওঁলোকে কয় যে পুৰুষ আৰু মহিলা আমি সমান সমান মোৰ তেতিয়া কিছুমান কথাত হাঁহি উঠে সমান কেনেকে যিটো মহিলাক যিখিনি গুণ দিছে সেইখিনি গুণ পুৰুষক দিয়া নাই এজনী ছোৱালীয়ে মাকৰ ঘৰত 25 বছৰ 30 বছৰ একেলগে থকাৰ পাছত এটা নিশা কোনোবা এজন ল'ৰাক আনি তাৰ ডিঙিত মালাডাল পিন্ধাই দিয়াৰ পাছতে এই ঘৰখন ত্যাগ কৰি আহিব পৰা শক্তি কেৱল মহিলাক দিছে এটো পুৰুষক দিয়া নাই অকমান গেছ হলে পেটত য'ত আমাৰ অৱস্থা নাইকিয়া হয় তেনেকুৱা 10 মাহ 10 দিন এগৰাকী নাৰীয়ে সন্তানটো গৰ্ভত লৈ ফুৰে এটো শক্তি পুৰুষক দিয়া নাই এটো নাৰীক দিছে একাৰণে মনুস্মৃতিত কৈছে যত্ৰ নাৰীস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা তৃতীয় অধ্যায় 56 নম্বৰ শ্লোক মনুস্মৃতি য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে সমান কেনেকে হ'ল সদায় ঊৰ্ধ্বত এটা পইচাৰ ইপিঠি সিপিঠি পৰিপূৰক ইয়াত কোনোবা ডাঙৰ কোনোবা সৰু কথাটো নাই নাৰীৰ ডিউটি নাৰীক দিছে পুৰুষৰ ডিউটি পুৰুষক দিছে কৰ্তব্য সবৰে দুইটাৰে বেলেগ বেলেগ এই নাৰী গৰাকীয়ে সদায় ৰাতি মাতৃগৰাকীয়ে কোলাত লৈ থাকে ঘামি জামি অৱস্থা নাইকিয়া হয় খুৱাই নিদিয়ে কিজনী কষ্ট পাব আৰু বাপেকজন কাষতে চকী পাৰি বহি থাকে বাপেক বিলাকে মৰমটো প্ৰকাশ কৰিব নোৱাৰে জেনেৰেলি আইসকলে যেনেকৈ গালত ধৰি লুলু লালা কৰে বাপেক বিলাকে এনেকুৱা খুব কম কৰে গম পাইছে না কি লাগে ক এনেকুৱাহে কথা কিতাপ লাগে কাগজ লাগে চোলা পেণ্ট লাগে কাপোৰ লাগে যি লাগে সব দিব মৰম পুৰা আছে কিন্তু এই লুলু লালাখান নকৰে বুজি পাইছে না কাষত চকীখন পাৰি বহি থাকে যদি কিবা ৰাতি দিগদাৰ হয় মই লাগিলে ডক্টৰ মাতি আনিম এনেকৈ বহুত কষ্টৰে বহু নিশা উজাগৰে থাকি এই সন্তানটোক ডাঙৰ কৰিলে আৰু বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি যিমান সঞ্চিত ধন আছিল বেংকৰ সব খৰচ কৰিলে খালি কৰি দিলে টোপলা উদং তাৰ চিকিৎসা আৰু পঢ়াৰ ক্ষেত্ৰত এদিন ল'ৰাটো ডাঙৰ মানুহ হ'ল এজন ডাঙৰ অফিচাৰ হ'ল এটা অফিচাৰ হোৱাৰ লগে লগে এই ল'ৰাটোৰ লগত সম্বন্ধ জুৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা খবৰ আহি গ'ল ছোৱালী দিব বিয়া দিব ভাল ল'ৰা এটা ওচৰত আছে আৰু তেওঁলোকেও চাই মেলি পেলাই সম্ভ্ৰান্ত পৰিয়ালৰ এজনী ছোৱালীক বোৱাৰী কৰি আনিলে মাকজনীয়ে ভাবিছিল মই সংস্কাৰৰ ওপৰত কৈ আছো যুৱক মাকজনীয়ে ভাবিছিল যে ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ দায়িত্ব মোৰ যিহেতু সি মৰিবলৈ ধৰা ল'ৰাটোক তাক সম্পূৰ্ণ কষ্ট কৰি ওৰে নিশা মই উজাগৰে থাকি তাক বচাইছো বহু নিশা কিন্তু বিবাহ কৰি অনাৰ লগে লগে আমি জানো যে অৰ্ধাংগিনী বুলি কয় পত্নীক গতিকে আধাটো গুচিয়ে গ'ল মাকে এইটো সহ্য কৰিব পৰা নাই পত্নী গৰাকীৰ পিতেকৰ ওপৰত যিটো প্ৰভাৱ এইটোত সহ্য কৰিব পৰা নাই আৰু পত্নী গৰাকীও শাহুৱেককো ইমান গুৰুত্ব নিদিয়ে লিখা পঢ়া ছোৱালী আপোনালোকৰ ইয়াততো এইবিলাক নাই আমাৰ তাত বিবাহৰ এবছৰলৈকে চন্দ্ৰমুখী বুলি কয় বোৱাৰীবিলাকক চন্দ্ৰমুখী মানে উৰণি একদম দীঘলকে টনা থাকে ইয়াত ধুনীয়াকে ফটো ডাঙৰকে লয় মাত কথা একদম চন্দ্ৰৰ শীতলতাৰ নিচিনা অতি কোমল এবছৰ পাৰ হোৱাৰ লগে লগে অলপমান প্ৰমোচন পায় সূৰ্যমুখীলৈ আৰু উৰণি লাহে লাহে খহি যায় মাত কথা অকমান তাপ দিবলৈ আৰম্ভ কৰে সূৰ্যৰ দৰে এবাৰতো এগৰাকী শাহুৱেকক বোৱাৰীয়েকে ভাত বনাই দিলে শাহুৱেকবিলাকো খুচৰিয়ে থাকে ক'ত কি পাম ভাত খাওঁতে শিলগুটি এটা ওলাল ওলোৱাৰ লগে লগে পালে বোৱাৰী
তোক ভগৱানে চকু দুটা দিয়া নাই, ভালকৈ তই এইটো চাউলকেইটা বাচিব নোৱাৰিলি, এইটো কি ইমান ডাঙৰ শিল। বোৱাৰীয়েক আছিলে সূৰ্যমুখী পেৰিয়ডত। বোৱাৰীয়েকে কৈছে, মা মানিলোঁ বাৰু, মোক ভগৱানে দুটা চকু দিলে, মই নেদেখিলোঁ, কিন্তু সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই নেকি? অকণমান শিলগুটি এটা চোবাই খাব নোৱাৰে? দি দিলে। এইগৰাকী শাহুৱেককো বোৱাৰীয়েকে বহুত কথাই কথাই শুনায়। 3 বছৰ, তৃতীয় বছৰৰ পৰা আপোনালোক তেনেকুৱা নহয়। আমাৰ তাত তৃতীয় বছৰৰ পৰা আৰু এটা প্ৰমোচন পায়, সেইটো জ্বালামুখী বুলি কৈছে। প্ৰথম বছৰ গিৰিয়েকে কয়, ঘৈণীয়েকে শুনে। দ্বিতীয় বছৰ ঘৈণীয়েকে কয়, গিৰিয়েকে শুনে। আৰু তৃতীয় বছৰৰ পৰা দুইটাই কোৱা কুই কৰে, ওচৰ চুবুৰীয়াই শুনে, সেয়া লাগিছে। সেইটো জ্বালামুখী ফুটে। আৰু শাহুৱেকে সহ্য কৰিব নোৱাৰা হ'ল বোৱাৰীয়েকৰ যিমানবিলাক ব্যৱহাৰ, সেইকাৰণে মানসিকভাৱে ভাগি পৰিল। মানসিক চিন্তাটো অতি ভয়ানক। চিন্তা আৰু চিতাৰ মাজত বেছি পাৰ্থক্য নাই। চিতাই মৰাশ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে। শাহুৱেকগৰাকী যেতিয়া সদায় চিন্তা কৰিবলৈ ল'লে, কিছুদিনৰ ভিতৰত তেওঁৰ এই চিন্তাবিলাকে শাৰীৰিক ৰোগলৈ ৰূপান্তৰিত হ'ল, আৰু কম দিনৰ ভিতৰত ৰাম নাম সত্য। এতিয়া ঘৰত আছে মাত্ৰ বুঢ়াজন, পিতেক, বোৱাৰীয়েক আৰু তেওঁলোকৰ এটা সন্তান। মই সংস্কাৰৰ ওপৰত কৈ আছোঁ। কণমানিটো ডাঙৰ হৈ আহি আছে, বুঢ়াজন বুঢ়া হৈ গৈ আছে। মানুহ বয়স হ'লে যেতিয়া বুঢ়া হয়, জমৰ 3টা দূত আহে বুলি কয়। এই 3টা দূত মানে 3 ধৰণৰ বেমাৰ, কফ, বাত আৰু পিত্ত। জেনেৰেলি বয়স হ'লে 3টা বেমাৰ হয়। এটা হৈছে কফ, কাহি থাকে। এটা হৈছে পিত্ত, মানে পেটৰ ডাইজেশ্যন পাৱাৰটো কমি যায়। আৰু বাত বিষটো হৈছে এইবিলাক বিষ, ভৰি বিষ, জইণ্ট পেইন। মানুহটোৰ কফ হ'ল, কাহ। তেওঁলোকৰ ৰুম দুটা ওচৰা ওচৰি আছিল, মাজত এখন ৱাল। এটা ৰুমত মাক বাপেক আগতে আছিল, কাষতে পিতেক বোৱাৰীয়েক আছিল। এতিয়া এটা ৰুমত বাপেক থাকে, কাষত পিতেক বোৱাৰীয়েক আৰু নাতিটো থাকে। বাপেকে সদায় কাহি থাকে ৰাতি ৰাতি। পিতেক আৰু বোৱাৰীয়েক দুইটাই কৰ্ম কৰে, দিনৰ অফিচৰ কাম। গতিকে এদিন ৰাতি আহি পেলাই বাপেকে যেতিয়া শহুৰেকে কাহি আছে, বোৱাৰীয়েকে গিৰিয়েকক কৈছে, শুনা, এই তোমাৰ দেউতাৰ পৰা শুব নোৱাৰি ৰাতি, টোপনি ক্ষতি। দিনত অফিচৰ টেনশ্যন, ৰাতি হ'লে এইটো কাহৰ টেনশ্যন, মোৰ অৱস্থা নাইকিয়া হৈছে। তুমি এটা কাম কৰা, দেউতাক ইয়াৰ পৰা শ্বিফ্ট কৰা, আঁতৰোৱা। ক'লে নিম যে আমাৰ বাৰান্দাত যে এটা সৰু ৰুম আছে, আলহী অতিথি কাম কৰা মানুহ কেতিয়াবা আহিলে থাকিবলৈ দিওঁ, তালৈকে দি দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ থাকোঁতে বাপেক মাকে বহু নিশা উজাগৰে কটাইছিল, সেইজন ল'ৰাই বাপেকক পিছদিনা কৈছে যে, দেউতা তই ৰাতিটো কাহি থাক, তোৰ কাৰণে আমাৰ টোপনি ক্ষতি হয়, আৰু বিশেষকৈ তোৰ বোৱাৰীৰ টোপনি নাহে, গতিকে তই এটা কাম কৰ, হৈ আমাৰ আগফালে বাৰান্দাত থকা ৰুমটোলৈকে যা। বাপেকৰ বুজিবলৈ বাকী নাছিল যে মোক লাহে লাহে ইহঁতে ঘৰৰ পৰা উলিয়াইছে। তথাপিও ক'লে যে, বোপাই তই ঠিক কথা চিন্তা কৰিছ, ময়ো ভাবি আছিলোঁ মোৰ কাৰণে চাগে তহঁতৰ কষ্ট হৈছে, হ'ব দে মই তাত থাকিম। এডাল আলনা মাত্ৰ, কাপোৰকেইটা থ'বলৈ এখন বিচনা। খোৱাৰ সময়ত কিন্তু ভিতৰলৈ আহে, ডাইনিঙত একেলগে বহি খায়। দিন আগবাঢ়িল, ল'ৰাটো ডাঙৰ হৈ আহি আছে। বুঢ়াজনৰ নাৰ্ভৰ প্ৰব্লেম হ'ল, হাত কঁপিবলৈ ধৰিলে। আৰু তেওঁ খাওঁতে হাত কঁপাৰ কাৰণে মুখলৈ ভাত কম যায়, দালি চালিবিলাক কাপোৰত পৰে। বুজি পাইছেনে? বোৱাৰীয়েকে এদিন গিৰিয়েকক আকৌ ক'লে, শুনা, তোমাৰ দেউতাৰ লগত আৰু খাব নোৱাৰোঁ। কিয়? মোৰ ঘিণ লাগে। এই মানুহটোৱে গোটেই কাপোৰ কানি নষ্ট কৰি দিয়ে। এটা কাম কৰা, এই ৰুমতে কিবা এটা দি দিবা, তাতে দি দিয়া। আকৌ সেইজন ল'ৰাই, যিজন ল'ৰাক মাক বাপেকে অসুস্থ হৈ থাকোঁতে বাহিৰৰ ৰুমত শুওৱা নাছিল, কোলাত লৈ আছিল, বাপেক ওচৰত বহি টোপনি ক্ষতি কৰিছিল, সেইজন ল'ৰাই ক'লে যে, দেউতা তই আজিৰ পৰা আৰু ভিতৰত খাবলৈ আহিব নালাগে, তোৰ ৰুমতে আমি খোৱাৰ ব্যৱস্থাটো কৰি দিম। বাপেকে ক'লে হ'ব দে, আৰু তাত থাকিবলৈ ধৰিলে। দিন আগবাঢ়িছে, ল'ৰাটো ডাঙৰ হৈ আহি আছে। 5 বছৰ হ'ল, সেইদিনাখন বাৰ্থডে পাৰ্টি পাতিছে। আজিকালি আমাৰ অসমীয়া সমাজত জন্মদিন উঠি গ'ল, আজি চবে বাৰ্থডে পাৰ্টি পাতে। এতিয়া বাৰ্থডে পাৰ্টি পাতিছে। বোৱাৰীয়েকে শহুৰেকক ক'লে যে, দেউতা আজি আমাৰ লগৰ সম্ভ্ৰান্ত অফিচাৰবিলাক আহিব, হাই ফাই যিমানবিলাক অফিচাৰ আছে আমাৰ লেভেলৰ, গতিকে আপুনি এটা কাম কৰিব, যেতিয়ালৈকে আমাৰ পাৰ্টি চলি থাকে তেতিয়ালৈকে আপুনি বাহিৰলৈ নোলাব, ৰুমটোতে সোমাই হুকডাল মাৰি সোমাই থাকিব। এতিয়া বাপেকে ক'লে, আয়ো মইনো গৈ কি কৰিম, তহঁতৰ কি পাৰ্টি চলে কি নাই, মই বাৰু হ'ব দে, মই ৰুমতে থাকিম। সন্ধিয়া 7টা বজাৰ পৰা পাৰ্টি আৰম্ভ হ'ব, তাৰ আগতে বুঢ়াই ভিতৰত সোমাই লৈ হুকডাল বন্ধ কৰি দিলে। 7টাৰ পৰা পাৰ্টি আৰম্ভ হ'ল,
ঢাক ঢোক বাজিবলৈ ধৰিলে, মিউজিক গিলাচৰ টুং টাং চলিবলৈ ধৰিলে। বুঢ়াজন ভিতৰত বহি আছে। 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজিল। পাৰ্টি শেষ হোৱা নাই। বুঢ়াজনটো তাৰো আগতে সোমাই আছে, পাচাব কৰিব লাগিল। তে কৰিব কি? ভাবিলে ইহঁত পাৰ্টিত আছে, মই মনে মনে দুৱাৰ খুলি বাৰাণ্ডাৰ পৰা বাহিৰলৈ গৈ পাচাব কৰি আকৌ সোমাই থাকিম। এই বুলি দুৱাৰৰ হুকডাল খুলিছে। আনহাতে পেণ্ডেলত সেই বোৱাৰী আৰু 5গৰাকী বান্ধৱীয়ে ক'লে যে, ঐ তোৰ ঘৰটো নেদেখুৱা? মাইকী মানুহবিলাকৰ ঘৰ চোৱাত বৰ চখ। কেনেকৈ সজাইছে, কি কৰিছে, এইবিলাক চাই, জেনেৰেলি চাই। ৰুমবিলাক আমাৰ মতা মানুহ গ'লে বেডৰুমলৈ নাযায়। আমাৰ বাহিৰতে বহুৱালে দিলে, তাতে কিবা দিলে, খালো বলো গুচি আহিলে চেচ। কিন্তু নহয়, আইসকল গ'লে কেনেকৈ কি সজাইছে, কোনটো বস্তু কি ৰাখিছে, চাব ইচ্ছা কৰে এইবিলাক। সেইটো চাই। এতিয়া বান্ধৱীকেইজনীয়ে ক'লে, তোৰ ৰুমটো কেনেকৈ ৰাখিছ আমাক নেদেখুৱা? বোলে ব'ল ব'ল চাবি ব'ল। বান্ধৱীকেইজনীক লৈ বোৱাৰীয়েক আহিছে আৰু বুঢ়াজনে ইফালে দুৱাৰৰ হুক খুলি বাহিৰলৈ ওলাইছে, য'তে বাঘৰ ভয় সন্মুখা সন্মুখী হ'ল। এতিয়া বান্ধৱীকেইজনীয়ে সুধি দিলে বোৱাৰীয়েকক, ঐ তোৰ দেখোন ঘৰত প্ৰায় 7টাৰ পৰা এতিয়া 11টা বাজিল, 8, 9, 10, 11, 4 ঘণ্টা পাৰ্টি হ'ল। এই মানুহজনক দেখোন এবাৰো নেদেখিলোঁ পেণ্ডেলত, কোন এজন? আৰু সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী, উচ্চ শিক্ষিতা, ক'বৰ কাৰণে কুণ্ঠাবোধ নকৰিলে। বোৱাৰীকে কৈছে, এইজন আমাৰ ঘৰত কাম কৰা মানুহ, এওঁ অসুস্থ, গতিকে আমি আমাৰ ঘৰত ৰাখি এওঁৰ চিকিৎসা কৰি আছোঁ। বান্ধৱীকেইজনীয়ে ক'লে, তই কিমান উদাৰ, তোৰ নিচিনাহে আদৰ্শ হ'ব লাগে সমাজত। কাম কৰা মানুহ এজনক ঘৰত ৰাখি পেলাই চিকিৎসা কৰিছ নিজৰ পইচা ভাঙি, তোৰ নিচিনা উদাৰ ক'ত পাব? আৰু বুঢ়াজনৰ দুধাৰি চকুলো বৈ আহিছে, কি ক'ব? কান্দিছে মাত্ৰ। এসময়ত বান্ধৱীকেইজন গুচি গ'ল ভিতৰলৈ ৰুম চাবলৈ। বুঢ়াই পাচাব কৰি ভিতৰত সোমাল, আকৌ হুক মাৰিলে। এটা সময়ত পাৰ্টি চেছ হ'ল, ঘৰা-ঘৰি গ'ল মানুহ, আৰু বোৱাৰীয়েক আহি পেলাই দুৱাৰত ঢকিয়াইছে, দুৱাৰ খোলক। বুঢ়াজনে দুৱাৰ খুলি দিলে আৰু অশ্লীল বাক্যৰে বুঢ়াজনক তিৰস্কাৰ কৰিছে। আপোনাৰ লাজ লগা নাছিল? কি চাবৰ কাৰণে আপুনি বাহিৰলৈ ওলাইছে? এই বয়সত কামনা বাসনাৰ ওপৰত সংযম নাই। বুঢ়াই কৈছে, নহয় আই, তেনেকুৱা কথা নহয়, 5-6 ঘণ্টা ধৰি ৰুমটোত আছিলোঁ, পাচাব কৰিব লাগিছিল মোৰ। এইবিলাক আপোনাৰ চব বাহানাবাজি। তেনেকুৱাতে যেতিয়া খুব গালি গালাজ শুনিলে, পিতেকটো আহিছে, অৰ্থাৎ গিৰিয়েকজন, আৰু অহাৰ লগে লগে বোৱাৰীয়েকে নিজৰ স্বামীক কৈছে, বোলে শুনা, কাইলৈৰ ভিতৰত তুমি এটা চূড়ান্ত সিদ্ধান্ত ল'ব লাগিব। হয়তো এইখন ঘৰত এই বুঢ়াজন থাকিব, নহ'লে মই থাকিম। সিদ্ধান্ত তোমাৰ। এই বুলি ভিতৰলৈ সোমাই দুৱাৰখন ধমকে মাৰি থৈ গুচি গ'ল। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে উজাগৰে কটাইছিল, যিজন ল'ৰাক ভৱিষ্যত গঢ়িবৰ কাৰণে বাপেকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি বেংকত থকা সমস্ত পইচা খৰচ কৰিছিল, সেইজন ল'ৰাই পিছদিনাখন বাপেকক এষাৰো নোসোধাকে ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি গাড়ী এখন লৈ আহিছে। আৰু গেটৰ মুখত গাড়ীখন ৰাখি আহি বাপেকক কৈছে, দেউতা, আমি ভাবিছোঁ তই ঘৰত বৰ অকলশৰীয়া অনুভৱ কৰ, কাৰণ আমি দুটা অফিচলৈ যাওঁ, কণমানিটো স্কুললৈ যায়, অকলে অকলে তোৰ নিশ্চয় ঘৰত থাকি বেয়া লাগে। সেইকাৰণে তোৰ দৰে মানুহ থকা ওচৰত এখন আশ্ৰম আছে, তই তাত থাকি ভাল পাবি, সেইকাৰণে ভাবিছোঁ ব'ল তোক তাত থৈ আহোঁ। বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি মোৰ ল'ৰাই মোক বৃদ্ধ আশ্ৰমত থোৱাৰ প্লানিং কৰিছে। আৰু নিজৰ ভাগ্যকে ধিয়াই পেলাই ক'লে, উপায় তই ঠিকেই ভাবিছ দে, হয় মই বৰ অকলশৰীয়া ইয়াত, হ'ব ব'ল আজি ল'ৰাটো আগে আগে গৈছে, বাপেক পাছে পাছে। সাধাৰণতে বাপেক আগত যায়, ল'ৰা পিছত যায়। সদায় ল'ৰাবিলাকে নিজৰ বাপেকক ৰোল মডেল বুলি ভাবে, আদৰ্শ লয়, আৰু ছোৱালীবিলাকে নিজৰ মাকক আদৰ্শ হিচাপে লয়। আপোনালোকে ফ'ল' কৰিব, ছোৱালীবিলাকৰ কাৰণে হিৰ'ইন হৈছে নিজৰ মাক। আপুনি কি কৈছে সেইটো তেওঁলোকে ফ'ল' নকৰিলেও কি কৰিছে সেইটো চাই থাকে, বুজি পাইছে নাই? কিন্তু আজি ল'ৰাটো আগত গৈছে, বাপেক পিছত, গেটৰ ওচৰ পালেগৈ। বুঢ়াজনে ভাবিছে যে আৰু এটা যদি ষ্টেপ মই বাহিৰলৈ দিওঁ, মই নিজে নিজ হাতে বনোৱা ঘৰখন মোৰ পৰ হৈ যাব, আৰু তাততো মোৰ আপোন বুলিবলৈ আৰু কোনো নাথাকে। ইয়াততো নাতিটোকে পাইছোঁ অকণমান সময়, তাত কোনো নাথাকিব। মানুহজনীও মোক এৰি থৈ গুচি গ'ল। আৰু তেতিয়া পিতেকক ক'লে, অ' পাই তই এটা কাম কৰ, যা, তই কোৱাটো ঠিকে আছে, মই যাম বৃদ্ধ আশ্ৰমলৈকে যাম, কিন্তু তোৰ মাৰে বিয়াৰ সময়ত মোক এখন এৰী চাদৰ দিছিল, মোৰ আলনাডালতে আছে, তই এৰী চাদৰখন লৈ আগে যা। কিয় এৰী চাদৰ এতিয়া কেলে? বোলে তাত মোৰ আপোন বুলিবলৈ কোনো নাথাকিব। যেতিয়াই তোৰ মাৰলৈ মনত পৰে, তহঁতলৈ মনত পৰে, নাতিটোলৈ মনত পৰে,
এৰী চাদৰখনকে গাত লৈ থাকিল। নিজৰ পিতেক যাবলৈ পোৱাই নাই, কণমানি নাতিটো দৌৰ মাৰিছে ভিতৰলৈ গেটৰ ওচৰৰ পৰা, আৰু ককাকৰ ৰুমৰ পৰা এৰী চাদৰখন লৈ আহিল। আহি দুৱাৰ দলিত দীঘলকৈ মেলি ল'লে, ভিতৰৰ পৰা এখন দা আনিলে আৰু মাজতে সমানকৈ কাটিবলৈ ধৰিছে। মাকৰ মনত আনন্দ, মোৰ সন্তানে ককাকক গোটেইখন এৰী চাদৰ নিদিয়ে, এটুকুৰা ৰাখিব। মনে মনে ফূৰ্তি, আৰু হাঁহি হাঁহি সুধিছে, অ' সোণটো কিয় তুমি কাটিছানো ককাৰ এৰী চাদৰখন? সি একো মতা নাই, সি কাটি আছে। দেৰি হোৱা দেখি বাপেক আহিছে, আহি দেখিছে আৰে সৰ্বনাশ, দেউতাৰ এৰী চাদৰখন দেখোন মোৰ ল'ৰাই কাটি পেলালে। আৰু তেতিয়া সুধিছে, অ' পাই কিয় কাটিছে এৰী চাদৰ? তেতিয়া পিতেকে কৈছে, শুনা মা, শুনা দেউতা, মই যিটো দেখিছো আমাৰ ঘৰত এখনেই এৰী চাদৰ, আৰু যদি গোটেইখন এৰী চাদৰ আজি মই দেউতাৰ ককাৰ লগত যদি দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াম, তোমালোকৰ লগত কি দিম? সেইকাৰণে এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছো, যিদিনা তোমালোক দুটাকো মই এনেকৈ ককাৰ নিচিনাকৈ বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম। যদ যদ আচৰতি শ্ৰেষ্ঠ তদেব ইতৰজন স্বয়দ প্ৰমাণম কুৰুতে লোকাস্তদানুবৰ্ততে। জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে, উঠি অহা চামে তাক অনুসৰণ কৰে। 3 অধ্যায় 21 নম্বৰ শ্লোক গীতা। সেইকাৰণে আমি যদিও কওঁ যে ল'ৰা ছোৱালীবিলাক বিপথে গৈছে, অকল ল'ৰা ছোৱালীক দোষাৰোপ কৰি বহি থাকি লাভ নাই। আপুনি কি কৰিছে? আপুনি যদি ঘৰত ভাগৱতে মেলা নাই, আপুনি যদি একো অধ্যয়ন কৰা নাই, আপোনাৰ ল'ৰাটোৱে ভাগৱতৰ মাহাত্ম্য কেনেকে গম পাব? আপুনি কিমান সময় দিছে ভাগৱতত? আপুনি কিমান সময় দিছে আধ্যাত্মিকতাত? আপুনি কিমান সময় দিছে সততাত? আপুনি কিমান সময় দিছে পৰোপকাৰত? আপুনি কিমান সময় দিছে সমাজ কল্যাণত? আপুনি কিমান সময় দিছে বেলেগৰ কাৰণে কাম কৰাত? কিমান সময় দিছে? আপুনি যেতিয়া নিজৰ কাৰণে কৰি আছে, ল'ৰাটোৱেতো একে দেখিব। গতিকে সংস্কাৰমুখী ভাগৱতমুখী কৰিবৰ কাৰণে এই ভাগৱতৰ পৰিৱেশটো আমি দিব লাগে। যিমান পাৰে ল'ৰা ছোৱালীক সেইকাৰণে একত্ৰ কৰিবলৈ লওঁ। ইয়াত কৈছে এতিয়া কপিল ঈশ্বৰে মাতৃ দেৱহূতিক দিয়া জ্ঞানৰ দ্বাৰা মানুহৰ জন্ম মৃত্যুৰ চমু কি লিখিছে, মৃত্যুৰ বিষয়ে নেকি কিছু আভাস দিব। এইটো এটা ডাঙৰ টপিক, তথাপিও মই আপোনালোকক কওঁ, জন্ম মৃত্যুটো প্ৰভু ভগৱন্ত যেতিয়া প্ৰলয়ৰ সময়ত যেতিয়া তেওঁৰ ক্ষীৰোদধিত অনন্ত শয্যাত শয়ন কৰি থাকে, তেতিয়া তেওঁৰ সৃষ্টি কৰিবৰ কাৰণে মন যায়, আৰু মন যোৱাৰ লগে লগে তেওঁৰ মায়াৰ যি 3টা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অভ্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। সত্য আৰু ৰজতম এই 3টা গুণ বিক্ষোভিত হয়, তাৰ পৰা মহত্তত্বৰ সৃষ্টি হয়, তাৰ পৰা অহংকাৰ, আৰু তাৰ পৰা 24 তত্বৰ সৃষ্টি হয়। প্ৰভু ভগৱন্তৰ উদৰত যিবিলাক জীৱ থাকে, এই জীৱবিলাকে নিজৰ কৰ্ম অনুযায়ী বিভিন্ন শৰীৰ ধাৰণ কৰে। আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, আমি মানুহৰ শৰীৰ কেতিয়া পাওঁ, কুকুৰ মেকুৰী কেতিয়া পাওঁ, কেনেকৈ দেৱতা হয়, কিয় হয়? সামৰিছোঁ এইটো কথাৰে। বাপ সমলে আপোনালোকে গালি নাপাৰিব, ভাবিব পাঠ কৰিবলৈ নিদিলে। প্ৰশ্নও কৰি আছে, উপায় নাইকিয়া হৈছে। আমি যিমানবাৰ মনুষ্য হৈ আহিছোঁ, বৰ্তমান কলিযুগৰ আয়ুস হৈছে 4,32,000 বয়স, কলিযুগৰ আয়ুস। দাপৰৰ কলিযুগৰ 2 গুণ, তাৰমানে 8,64,000। কলিযুগৰ 3 গুণ হৈছে ত্ৰেতা যুগ, 12,96,000 বছৰ। কলিযুগৰ 4 গুণ হৈছে সত্য যুগ, 17,28,000 বছৰ। 4টা যুগ যদি একেলগ কৰে, তেতিয়াহ'লে দেখিব 43,20,000 এক চতুৰ্যুগ। এনেকুৱা 1,000 চতুৰ্যুগ লগ লাগিলে ব্ৰহ্মাৰ এটা দিন হয়। 4ৰ্থ 1000 যুগে ব্ৰহ্মাৰ দিৱস, ব্ৰহ্মাৰ দিনত হয় মনু চতুৰ্দশ। ব্ৰহ্মাৰ এদিনত 14 জন মনু পাৰ হৈ যায়। যেতিয়া ব্ৰহ্মাৰ ৰাতিপুৱাই, তেতিয়া আমাৰ সৃষ্টি কৰে 3 লোকৰ, আকৌ সন্ধিয়া হোৱাৰ লগে লগে প্ৰলয় হয়। আমি জীৱবিলাক এনেকৈ বাৰে বাৰে আহি আছো। যেতিয়া যেতিয়া আমি শতকোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ, যেতিয়া মানুহৰ শৰীৰ পাওঁ, তেতিয়া আমি যিমান কৰ্ম কৰোঁ, কৰ্ম নকৰাকে কোনো জীৱ থাকিব নোৱাৰে, কোনো মনুষ্য থাকিব নোৱাৰে। নাহি কচ্চিত ক্ষণমপি যাদু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতেহি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3 অধ্যায় 5 নম্বৰ শ্লোক গীতা।
কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। আৰু আমি যিমান কৰ্ম কৰোঁ, কৰ্মৰ প্ৰতিটো কৰ্মৰ তিনি ধৰণৰ ফল আমি ভোগ কৰিবলগীয়া হয়। অনিষ্ট মিষ্ট মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম, অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। আমি কৰা কৰ্মবিলাকৰ ফল হয়তো ভাল হ'ব, হয়তো বেয়া হ'ব, নহ'লে মিশ্ৰিত হ'ব। এতিয়া আমি কোটি কোটি বাৰ যিমান বাৰ জন্ম ল'লোঁ, মনুষ্য হ'লোঁ, যিমান কৰ্ম কৰিলোঁ, তাৰ ফলবিলাক আমাৰ জমা হৈ আছে। সেইটোক কৈছে সঞ্চিত কৰ্ম। এটা জীৱ যেতিয়া মৃত্যু হয়, শৰীৰটো যেতিয়া মৃত্যু হয়, বিনাশ হয়, তেতিয়া আত্মাটো লিংগ শৰীৰৰ লগত ওলাই যায় আৰু নিজৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ ভোগ কৰিবলৈ উলিয়াই, সেইটোক প্ৰাৰব্ধ বুলি কয়। যদি প্ৰাৰব্ধত কেৱল পুণ্য আহিল, তেতিয়া আত্মাটোৱে দেৱলোকত যায় আৰু স্বৰ্গত দেৱতা হৈ থাকিব পাৰে। কেতিয়ালৈকে? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি, 9ম অধ্যায় 21 নম্বৰ শ্লোক। যদি সঞ্চিত কৰ্মৰ পৰা প্ৰাৰব্ধত যদি কেৱল পাপ আহে, তেতিয়া কুকুৰ মেকুৰী গাধ ঘোঁৰা চৰাই চিৰিকটি গছ বন এইবিলাক হয়, ইতৰ প্ৰাণী। আৰু যদি মিশ্ৰিত কৰ্ম আহে, তেতিয়া মানুহৰ শৰীৰ পায়। মিশ্ৰিত কৰ্ম ফল আহিলে অলপ পাপ পুণ্যৰ মিশ্ৰণ। গতিকে মানুহৰ জীৱনত প্ৰত্যেকৰে সুখ আৰু দুখ দুইটা থাকে। বুজি পাইছেনে? সেইকাৰণে সুখ দুখক লৈও চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰে, তথাপিনো আনি মিলাৱে দৈব্যে অন্তে দুখ নাপায়। সেই মতে জানা সুখ মিলে আখি দুখ গুছে তেতিক্ষণে, আকৌ লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে। গতিকে আমাৰ জন্মটো তেনেকৈ হয়, আমি যিটো প্ৰাৰব্ধত আনিছোঁ। এই অনাৰ পাছত অন্নৰ দ্বাৰা, অন্নত ভৱতি ভূতানি, গীতাত কৈছে 2য় অধ্যায় 61 নম্বৰ শ্লোকত, অন্নাত ভৱতি ভূতানি পৰ্জন্যাত অন্ন সম্ভৱ, যজ্ঞাত ভৱতি পৰ্জন্য যজ্ঞ কৰ্ম সমুদ্ভৱ। অৰ্থাৎ অন্নৰ পৰা আমি যিটো গ্ৰহণ কৰোঁ, তাৰ পৰা এই আত্মাটো আমাৰ মনত স্থিত হয় আৰু ৰসৰ দ্বাৰা গৈ বীৰ্যৰ দ্বাৰা আইগৰাকীৰ গৰ্ভত প্ৰৱেশ কৰে। প্ৰথমতে 2-3 দিনৰ ভিতৰত বগৰী গুটিটোৰ দৰে হৈ ক্ৰমাগতে বাঢ়ি যায়। কপিলৰ গোটেই আখ্যানটো পঢ়িলে আপুনি গম পাব, যিজনে প্ৰশ্নটো দিছে। 5 মাহত গৈ পেলাই তেওঁৰ চৰ্ম আহে, তাৰপাছত লিংগবিলাক পৰিৱৰ্তন হয়, লিংগবিলাক হয়, আমি আইডেণ্টিফাই কৰিব পাৰোঁ, ল'ৰা হ'ব ছোৱালী হ'ব কি হ'ব। এনেকৈ 10 মাহ 10 দিন গৰ্ভত থকাৰ পাছত আপান বায়ু বুলি যিটো কয়, পঞ্চপ্ৰাণৰ যিটো আপান, যিটো তললৈ হেঁচা মাৰে, এই আপান বায়ুৰ ফলত সন্তানটো বাহিৰলৈ হয় বা প্ৰসৱ হয়। জন্ম হৈ শিশুবিলাকে ক্ৰন্দন কৰে, কিয়? কাৰণ কোনো শিশুৱে কষ্ট পাব নিবিচাৰে, চবকে আনন্দ লাগে। সেইকাৰণে প্ৰথম সি জন্ম হৈয়ে চিঞৰি দিয়ে আৰু কৈ দিয়ে যে মোকো সুখ লাগে, মোক আনন্দ, মই কষ্ট নিবিচাৰোঁ। প্ৰথম ক্ৰন্দন কৰে আৰু ক্ৰমাগতভাৱে মায়াৰ কবলত পৰে। আৰু মায়াৰ কবলত পৰি এই যে আগতে ক'লো সংস্কাৰৰ কাৰণে, পৰিৱেশৰ কাৰণে, মাক বাপেকৰ চিন্তাৰ কাৰণে বা পূৰ্ব জন্মৰ কাৰণে ইত্যাদি কাৰণত তেওঁ সেইটো ঢালত ঢাল খাই মায়াত আবিষ্ট হৈ গুচি যায়। যদি কেতিয়াবা কোনোবা সময়ত ভকতৰ সংগ পায়, ভকতৰ মুখে যদি আচল শাস্ত্ৰৰ তত্ত্ববিলাক বুজি পায়, তেতিয়া তেওঁৰ জীৱন সলনি হয়, পৰিৱৰ্তন হৈ যায়। বেছি শুনিব নালাগে, অলপমান শুনিলে হ'ল। আৰু তাৰ পাছত তেওঁ নিজৰ পৰম গতি, যিটো মনুষ্য জীৱনৰ প্ৰথম লক্ষ্য, মনুষ্য শৰীৰ পায় যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাতৃৰ নিশ্বাস। বেদস্তুতিত লিখিছে গুৰুজনাই কীৰ্তন। আৰু মাধৱ পুৰুষে লিখিছে মানুহৰ জীৱন সফল কৰাৰ উপায়, হৰি চৰণে শৰণ লৈলো এই হৰি নাৰায়ণ, মানৱীজনক সামফল কৰিলো এই হৰি। চিধা কথা কোনে নাজানে? সেইকাৰণে মই প্ৰথমে কৈছিলোঁ, আকৌ শেষত কওঁ, জনাটো আপোনালোকে চব জানে, তথাপিও আমাক নিমন্ত্ৰণ কৰি আনিছে যে দুআষাৰ ক'বৰ কাৰণে আধ্যাত্মিকৰ ওপৰত। আমি বাপসকলৰ ওচৰত অপৰাধী, তেওঁলোকে পাঠ কৰিবলৈ পোৱাই নাই। তথাপিও যিখিনি পাঠ কৰিলে, উদ্ধৱৰ মূল কথা আছিল সেইটোৱে যে আপোনাক কেনেকৈ পাব, তাৰ কাৰণে 3টা মাৰ্গৰ কথা আমি আলোচনা কৰিলোঁ। কৰ্ম মাৰ্গ কি, জ্ঞান মাৰ্গ কি, ভক্তি মাৰ্গ কি। ভক্তি মাৰ্গত মূল বস্তু হৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইটো কীৰ্তনত গুৰুজনাই লিখিছে। কপিল প্ৰভুৱে দেৱহূতিকো কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিড়ম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে, মা, সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিড়ম্বন। এই আমি কোৱা নাই, কপিলে কৈছে।
মানে মূৰ্তি পূজা কৰি পেলাই তাৰ পৰা ফলটো নাপাব যদি সঁচাকৈ সেৱা কৰিব বিচাৰিছে প্ৰাণীক সেৱা কৰক জীৱ জন্তুক ভাল পাওক মানুহক ভাল পাওক বিশেষতে মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে এইকেইটাই হৈছে গুৰুজনাৰ ধৰ্মৰ মূল আদৰ্শ আৰু আমাৰ যিটো শাৰীৰিক যিটো সামৰ্থ্যতা এই সামৰ্থ্যতাৰ প্ৰতি লক্ষ্য কৰিহে কলিযুগত এক শৰণ হৰিনাম ধৰ্মটো দিছে যিটো আমি কৰিব পাৰোঁ যিটো আপুনি কীৰ্তন কৰিব পাৰে নাম গাব পাৰে সিমানখিনি আমাৰ আছে কিন্তু 1 লাখ শ্লোক মনত ৰখাটো ইমান সহজ কথা নহয় এইটো নোৱাৰো কৰিব যি কি নহওক বাপ বান্ধৱ আই মাতৃ সমস্ত মই কওঁ বুলি একো ক'ব নোৱাৰো প্ৰভু ভগৱন্তৰ হৃদয়স্থিত হৈ যি ধৰণে আগবঢ়ায় শ্ৰোতাৰ যিটো একাগ্ৰতা তাৰ ওপৰত কথা ওলায় গতিকে আপোনালোকে যিটো ধৰণে কম হ'লেও যি ধৰণে শ্ৰদ্ধাৰে শ্ৰৱণ কৰিছে সেই ধৰণে আমাক প্ৰভু ভগৱন্তই কৃপা কৰি কথাখিনি উলিয়াইছে আমি প্ৰকাশ কৰাত যদি ক'ৰবাত কিবা খেলি মেলি হৈছে তাৰ কাৰণে দায়ী আমি সেইকাৰণে আপোনাক সব মহান মহন্তৰ শ্ৰী চৰণত হ'ব পৰা অপৰাধৰ বিষয়ে আমি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে সেৱা নিবেদিছোঁ আৰু আজিলৈ আমি আপোনালোকৰ পৰা বিদায় লৈছোঁ অপৰাধ বিনাশন তুজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে অনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰো চৰণে প্ৰভু মোক ৰক্ষা কৰো চৰণে কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ এতিয়া পাঠ চলি থাকিব আপোনালোকে পাঠ শ্ৰৱণ কৰিব পাৰিব কৃষ্ণ কৃষ্ণ